চান্দা দিলে আমি লমেই। এপিচিচি প্ৰেচিডেণ্ট হিচাপে ভূপেন বৰাক ডনেশ্যন দিয়ে, সেইটোতো মই ল'ম। দেখা দেখিকে দিলেও ল'ম, ব্ৰাণ্ড বৰঙণি দিলে নাই, মুকলিকে দিলেও ল'ম, মনে মনে দিলেও ল'ম, কাৰণ বৰ্তমান আমাৰ আৰ্থিক অৱস্থা অতি বেয়া। অসমৰ ৰাইজকো কৈছোঁ, আমাৰ বৰ্তমান আৰ্থিক অৱস্থাটো অসুবিধাত পৰিছোঁ। গভীৰ আৰ্থিক সংকটত এতিয়া প্ৰদেশ কংগ্ৰেছ। কংগ্ৰেছৰ প্ৰাৰ্থী আছে 11টাকৈ সমষ্টিত। এতিয়া এনে সংকটত কেনেকৈ কংগ্ৰেছে পাৰ কৰিব নিৰ্বাচনী দেওনা? নমস্কাৰ, বৰ্তমান আপোনালোকে চাই আছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ। লোকসভা নিৰ্বাচন 2024ৰ সময় ওচৰ চাপিছে। এনে পৰিস্থিতিত ৰাজনৈতিক দলৰ বাহিৰেও ৰাজ্যৰ মাজত জল্পনা কল্পনাৰ বজাৰখনো গৰম হৈ পৰিছে। ক্ষমতাৰ চাবি এইবাৰ কোনে পাব? নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব নে আন কাৰোবাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব? এই সন্দৰ্ভত অব্যাহত আছে বিভিন্ন ধৰণৰ জল্পনা কল্পনা। অসমতো পৰিস্থিতি একেই। লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইসপ্তাহমান বাকী। অসমতো এতিয়া জোৰেৰে বলিছে নিৰ্বাচনী বতাহ। এনে পৰিস্থিতিত সকলো দলেই নিজৰ নিজৰ কৌশল তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। বিগত দুটা লোকসভা নিৰ্বাচনত বেয়াকৈ পৰাস্ত হোৱা কংগ্ৰেছে এইবাৰ নিজৰ প্ৰদৰ্শন উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। পিছে চেষ্টা চলালেও বিপৰ্যয় লগ এৰা নাই কংগ্ৰেছ দলক। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰ্থিক সংকটত এতিয়া কংগ্ৰেছ দল চলাবলৈ ধন নাই প্ৰদেশ কংগ্ৰেছৰ। প্ৰায় দুমাহ ধৰি কোনো ধৰণৰ আৰ্থিক সহায় লাভ কৰা নাই AICCৰ পৰা। ইফালে আয়কৰ বিভাগেও কংগ্ৰেছৰ একাউণ্ট ফ্ৰিজ কৰি দিয়াৰ পৰা টকা দিব পৰা নাই AICCয়ে। আৰু সেয়ে বিগত কেইদিনমান পূৰ্বে দলীয় কৰ্মী তথা ৰাইজক দান বৰঙণি দিবলৈ আহ্বান জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। শেহতীয়াকৈ পাঠশালাতো ভূপেন বৰাৰ একে মন্তব্য যে চান্দা দিলে আমি ল'মেই, কাৰণ আমাৰ আৰ্থিক অৱস্থা বৰ্তমান অতি বেয়া। APCCৰ সভাপতি হিচাপে যদি কোনোবাই চান্দা দিয়ে মই ল'ম, সেই আহ্বানো জনাই আছো। অসমৰ ৰাজ্যক কৈছো যে আৰ্থিকভাৱে আমাৰ অৱস্থা বৰ্তমান বেয়া, অৰ্থাৎ আমি বেয়া অৱস্থাত আছো। চান্দা দিলে ল'ম, দেখা দেখিকে দিলেও ল'ম, মনে মনে দিলেও ল'ম। আচলতে আৰ্থিকভাৱে সকলো সচ্ছল হ'লেও নিৰ্বাচনী যুঁজ এখন পাৰ হ'ব পৰাকৈ যি প্ৰক্ৰিয়া থাকে সেয়া পাৰ কৰিবলৈ চিন্তা কৰিবলগীয়া হয় বহুজনে। কাৰণ বৰ্তমান সময়ত নিৰ্বাচনী প্ৰক্ৰিয়াটো হৈ পৰিছে যথেষ্ট ব্যয়বহুল। বিজ্ঞাপন প্ৰচাৰৰ নামত খৰচ হয় কোটি কোটি টকা। আৰু শেহতীয়াকৈ নিৰ্বাচনৰ প্ৰক্ৰিয়া এনে হৈ পৰিছে যে এটা বুথ পৰ্যায়তো খৰচ হয় বহু টকা। আৰু এই অভিযোগ বৰ্তমান সততে শুনা যায়। নীতি আদৰ্শৰ কথা আহিলেও বহু সময়ত বিত্তীয় অৰ্থাৎ আৰ্থিক দিশ এটা নিৰ্বাচনৰ লগত জড়িত হৈ পৰে। নিৰ্বাচনী বতাহ যেতিয়া জোৰেৰে বলে তেতিয়া নিৰ্বাচনী নীতি নিয়মসমূহো কিছু পৰিমাণে উলংঘা কৰা দেখা পোৱা যায় ৰাজনৈতিক প্ৰেক্ষাপটত। আৰু তেনে প্ৰেক্ষাপটতে এতিয়া বিপদত পৰিছে APCC। গতিকে পৰৱৰ্তী সময়ত বিজেপিৰ সন্মুখত প্ৰত্যাহ্বান হ'ব পৰাকৈ কংগ্ৰেছে আৰ্থিক সংকটৰ দিশটো কেনেদৰে মোকাবিলা কৰে বা কংগ্ৰেছে বিচৰাৰ দৰে কংগ্ৰেছক চান্দা দিবনে ৰাইজে, এইসমূহ পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। কোনোবাই যদি APCC প্ৰেচিডেণ্ট হিচাপে ভূপেন বৰাক ডনেশ্যন দিয়ে, সেইটোতো মই ল'ম। ফেচবুকত মই কৈ আছোঁ, অলপ দিও আছে, দিলে ময়ো ল'ম। অসমৰ ৰাইজকো কৈছোঁ, আমাৰ বৰ্তমান আৰ্থিক অৱস্থাটো অসুবিধাত পৰিছোঁ। কাৰণ আমাৰ বহুত 11খন বেংক একাউণ্ট আমাৰ ব্লক কৰি দিয়া হৈছে। প্ৰায় 1100 কোটি টকা আমাৰ বেংকত জব্দ কৰি ৰখা হৈছে। গতিকে যোনে যি পৰ্যায়ত চান্দা দিয়ে, ব্ৰাণ্ড বৰঙণি দিয়ে নাই, মুকলিকে দিলেও ল'ম, মনে মনে দিলেও ল'ম, মনে মনে দিলেও ল'ম। কেলৈ কিছুমান মানুহে নাই, এতিয়া কিছুমান বিষয়াই আৰু কিছুমান ব্যৱসায়ীয়ে মুকলিকে দিব নিবিচাৰে।
মনে মনে দিলে ল'ম, চান্দা দিলে ল'ম। আপোনাৰ কিবা আপত্তি আছে নেকি? চাওক, আপোনালোকে এই যে ইলেক্টৰেল বণ্ডৰ নামত ইমান ডাঙৰ ঘোটলা হ'ল, আপোনালোকে কেতিয়াবা CMক সুধিব পাৰিছে নেকি? সুধিব নোৱাৰে, আপোনালোকে সুধিব নোৱাৰে। চিণ্ডিকেটৰ নামত যে কোটি কোটি টকা খাই আছে, আপোনালোকৰ কাৰোবাৰ কলিজা আছে সুধিবলৈ? সুধিব নোৱাৰে। মোক আপোনালোকে সুধিব পাৰে, কেলৈ মই আপোনালোকক উত্তৰ দিওঁ, সহযোগিতা কৰোঁ। মই আপোনালোকক আহ্বান জনাইছোঁ, এবাৰ মুখ্যমন্ত্ৰীক সোধকচোন যে ভূপেন বৰাই কৈছে আপুনি কয়লা চিণ্ডিকেটৰ পইচা পায়, সন্মুখত সোধক। মইতো কৈ আছোঁ, নুসুধে। কিন্তু কোনোবাই যদি মোৰ কথা কয় আপোনালোকে মোক সোধে। মই অভিযোগ আনিছোঁ, অসম চৰকাৰে কয়লা চিণ্ডিকেটৰ পৰা পইচা পাই আছে, চুপাৰী চিণ্ডিকেটৰ পৰা পইচা পাই আছে, বালি চিণ্ডিকেটৰ পৰা পইচা পাই আছে, কাঠৰ গোটেই কাঠিত তহিলং কৰিছে, আমাৰ হাবি জংঘল তহিলং কৰিছে। মই অভিযোগ আনিছোঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। আপোনালোকে এবাৰ মুখ্যমন্ত্ৰীক সোধক। যদি মুখ্যমন্ত্ৰীক মই অনা অভিযোগটো সুধিব নোৱাৰে, তে মোৰ দলৰ বিৰুদ্ধে বেলেগ অনা অভিযোগটো মোক কেনেকৈ সোধে আপোনালোকে? কোৱা নাই আপোনালোকৰ, নাই আপোনালোক নাই কাণবিলাক অলপ খজুৱাই ল'ব, লাগিবিলাক মই কৈছোঁ যে নগাঁও অসমৰ মধ্যস্থল। নগাঁৱে অসমক আধ্যাত্মিক, সাহিত্যিক, সাংস্কৃতিক দিশত নেতৃত্ব দিয়াৰ ইতিহাস অসমৰ ৰাইজে জানে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হৈছে নগাঁও। গতিকে নগাঁৱে যি সিদ্ধান্ত ল'ব সেয়া অসমৰ ৰাইজে ল'ব। বৰপেটাই যি সিদ্ধান্ত ল'ব, বৰপেটাত অসমৰ প্ৰথমটো নামঘৰৰ আধাৰশিলা প্ৰতিষ্ঠা হৈছিল। আমাৰ বিহপুৰীয়াত ক্ষণজন্মা মহাপুৰুষ মাধৱদেৱ এই বৰপেটালৈকে আহিছিলে। এই বৰপেটাইও যি সিদ্ধান্ত ল'ব, আৰু বৰপেটাই যি সিদ্ধান্ত ল'বলৈ গৈ আছে সেয়া বেলেগে বুজি নাপালেও ফণীভূষণ চৌধুৰী ডাঙৰীয়াই বুজি পাইছে, সেইকাৰণে ইমান হিয়াধু কৰি কান্দিছে। যাচি দিয়া সন্মান মই বিচৰা নাই। সন্মান আৰু আশীৰ্বাদ বিচাৰিছোঁ অসমৰ ৰাইজৰ পৰা। আমি অসমৰ, আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ সন্মান অটুট ৰাখিবলৈ চেষ্টা কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ চকীখনৰ মৰ্যাদা অটুট ৰাখিবলৈ চেষ্টা কৰক। আমি বহু চৰকাৰ বনাইছোঁ। আমি বিজেপিৰ 16 চনত 5জনহে MLA আছিলে। 16 চনত বিজেপিৰ 5জনে MLA আছিলে। 5জন MLAৰ পৰা যদি বিজেপিয়ে 16 চনৰ ভিতৰতে চৰকাৰ বনাব পাৰে, আজি আমাৰ অসমত আমাৰ দলৰ সাংগঠনিক অৱস্থা বিজেপিৰ 16 চনতকৈ বেয়া নেকি কথাটো? আৰু বিজেপিৰ পুৰণা মানুহখিনিৰ যিটো গুজৰি গুমৰি আছে, তাৰ বহিঃপ্ৰকাশ এই ইলেকশ্যনত নহ'ব বুলি ভাবিছে নেকি? এই যে নলবাৰীৰ অশোক শৰ্মা ডাঙৰীয়াৰ যি চকুপানী, তাৰ মূল্যাংকন বিজেপিৰ পুৰণা কৰ্মকৰ্তাই নকৰিব নেকি? সেইবিলাকতো আপোনালোকে পাহৰিবলৈ চেষ্টা কৰে। আৰু আছে খবৰ, পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল।